জখলাবন্ধা থানাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ আত্মহত্যাৰ ঘটনা। জখলাবন্ধা থানাৰ লকআপত আছামীৰ আত্মহত্যা। আছামীজনৰ নাম হৈছে ৰাজু নাথ। গুৱাহাটীৰ পাণ্ডুত ঘৰ মৃত আছামীগৰাকীৰ। শুকুৰবাৰে জখলাবন্ধা আৰক্ষীয়ে NL01AA 6213 নম্বৰৰ মেঘালয়ৰ পৰা সামগ্ৰীলৈ বুলি আনি থকা চিমেণ্ট ভৰ্তি ট্ৰাকৰ চালকক হত্যা কৰি বাহনখন হাইজেক কৰাৰ অপৰাধত আটক কৰিছিল ৰাজু নাথক। এদিন পূৰ্বে সমগ্ৰ ঘটনা নিজে কৰা বুলি আৰক্ষীৰ আগত স্বীকাৰ কৰাৰ পাছতে মঙলবাৰে পুৱাৰ ভাগতেই লকআপত কম্বলেৰে চিপ লৈ আত্মহত্যা কৰে ৰাজু নাথে। 3 দিনৰ বাবে আদালতৰ জৰিয়তে আৰক্ষীয়ে জিম্মাত লোৱা অৱস্থাত আত্মহৰণ কৰে অভিযুক্ত ৰাজু নাথে। জখলাবন্ধা আৰক্ষী নিৱেশত নগাঁৱৰ আৰক্ষী অধীক্ষক CIDৰ দল আৰু ফৰেনচিকৰ দল উপস্থিত হৈ অব্যাহত ৰাখিছে ঘটনাৰ তদন্ত। আৰক্ষী অধীক্ষকৰ সূত্ৰ অনুসৰি দায়িত্ববাহী আৰক্ষী কনিষ্টবল পিংকু নাথক নিলম্বন কৰে। আনহাতে দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ বাবে জিলা আয়ুক্তলৈ ইতিমধ্যে পত্ৰ প্ৰেৰণ কৰিছে আৰু মানৱ অধিকাৰ আয়োগলৈও পত্ৰ প্ৰেৰণ কৰিছে আৰক্ষীয়ে। আমি আহিছো, আমাক কোৱাৰ লগে লগে আমি আহিছো। আমি অহাৰ পিছত এতিয়া দেখিছো যে এইটো প্ৰাইমা ফেচি ইট ইজ এ কেছ অফ ছুইচাইড। তেওঁ মানে ছুইচাইড কৰিছে আৰু ছুইচাইড কৰাটো যিহেতু সেই সময়ত তেওঁ বাথৰুমত গৈ পেলাই কৰিছে আৰু যিটো হেৰি হৈছে মানে যেনেকৈ ধৰক ঘটনাটো ঘটিছে সেই ঘটনাটো ঘটাৰ লক্ষণটো সেইখিনি গোটেইখিনি ছুইচাইডৰ লক্ষণেই। আৰু মই কৈছোঁ যে ইয়াৰ আগতেও আমাৰ দুদিনৰ আগতে যে জখলাবন্ধাত এই কি কয় চালকজনক বান্দৰ দুবি তাতে আপোনাৰ চালকজনক এই মানুহজনে মৰা বুলি সন্দেহ কৰিছিলে আৰু তেওঁ মানে পিছত স্বীকাৰো কৰিছিলে বোলে। আৰু তেতিয়া মই এটা কথা আমাৰ আগৰ অফিচাৰ যোনে গৈছিলে তেওঁ এটা কথা কৈছিলে যে ল'ৰাটো ইনটক্সিকেটেড ষ্টেটত থকা বুলি কৈছিলে। মানে সি নিজেই কৈছিলে বোলে মই মদো খাইছোঁ ভাঙো খাইছোঁ। এতিয়া মদ খোৱা ভাং খোৱা মোৰ এটা সন্দেহ হয় যে সি হয়তো ভাং খাবলৈ নোপোৱা মানুহে কি হয় ভাং নাপায় তেতিয়া তাৰ ব্ৰেইনে কাম নকৰা হয়, কি কৰোঁ কি নকৰোঁ হৈ যায়। মোৰ এটা সন্দেহ হয়, এইটো মোৰ ছাছপিচন মানে যে সি যিহেতু ভাং খাবলৈ নোপোৱাৰ কাৰণে বা তেনেকুৱা ধৰণৰ ইনটক্সিকেটিং ছাবষ্টেঞ্চ এটা সদায় যেতিয়া লৈ থাকে, এতিয়া কাষ্টডিত আছে 2-3 দিন ধৰি, কাষ্টডিত থকাৰ পিছত সি খাবলৈ পোৱা নাই। আৰু মই ভিডিঅ' এটাও চাইছোঁ, এই ভিডিঅ' ফুটেজটো যেতিয়া মই চাইছোঁ সি তাৰমানে এবনৰ্মেল এক্টিভিটিজ কৰি আছে। আৰু ছুইচাইডটো সদায় নৰ্মেল মানুহে জেনেৰেলি ছুইচাইড নকৰে, এবনৰ্মেল কিবা যেতিয়া থাকে, যেতিয়া ব্ৰেইনটোৱে কাম নকৰা হয় তেতিয়াই সি ছুইচাইড কৰিবলৈ গৈছে। মোৰ তেনেকুৱা যেন লাগিছে। মই এইখিনি বস্তু এতিয়া স্পেচিফিকেলি ক'ব নোৱাৰোঁ, কিন্তু যিখিনি আমি জোখ মাখ ল'লোঁ বা যিখিনি লক্ষণ দেখিলোঁ এই লক্ষণখিনিৰ পৰা এইটো এটা মানে তেওঁ ছুইচাইডেই কৰিছে। কি ব্যৱহাৰ কৰিছে ছুইচাইড কৰোঁতে তেওঁ? ওপৰৰ পৰা হেঙিং, ৰছী নহয় কম্বল, ব্লেংকেট। আপোনালোকৰ ৰিপৰ্টটো কিমান দিন লাগিব? আমাৰ ৰিপৰ্ট আমি দি দিম 2-3 দিনৰ ভিতৰত, 2 দিনৰ ভিতৰত দি দিম। মই গৈ পেলাই ইয়াৰ পৰা গৈ পেলাই মই কাইলৈতো বন্ধ, কাইলৈ খোলা আছে যদি কাইলৈকে মই ৰিপৰ্ট লিখি পেলাই মই দি দিম। কলিয়াবৰৰ পৰা পাৰ্থপ্ৰতিম হাজৰিকাৰ ৰিপৰ্ট, অসম আদিত্য।